সম্পদ সংৰক্ষণৰ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা পৰীক্ষাত অহাটো বহুত ইম্পৰ্টেণ্ট। যে সম্পদ সংৰক্ষণৰ বিভিন্ন পদ্ধতি আছে, তাৰে ভিতৰত গুৰুত্বপূৰ্ণ পদ্ধতিকেইটা তলত আলোচনা কৰা হ'ল। সম্পদ সংৰক্ষণৰ প্ৰথম পদ্ধতিটো হ'ল যে বিকল্প সম্পদৰ সন্ধান। আমি এতিয়া ব্যাখ্যা কৰিম যে সম্পদৰ বহুল ব্যৱহাৰ হ্ৰাস কৰাৰ এটা উপায় হ'ল উৎপাদন চলি থকা অৱস্থাতেই বিকল্প সম্পদৰ উদ্ঘাটন। ইয়াৰ বাবে গভীৰ অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজন। বৰ্তমান বহুতো বাণিজ্যিক সামগ্ৰী ভাল বিকল্প সামগ্ৰী আছে, যেনে কয়লা, তেল, খনিজ সম্পদ আদিৰ অত্যাধিক ব্যৱহাৰ কমাবৰ বাবে আমি সৌৰ শক্তি, জলবিদ্যুৎ, জৈৱ গেছ আদি ব্যৱহাৰ কৰিব পাৰোঁ। দ্বিতীয় নম্বৰে পুনৰাৱৰ্তন। পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ জৰিয়তে বৰ্জিত দ্ৰব্যক পুনৰ ব্যৱহাৰৰ যোগ্য কৰি কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰি। উদাহৰণস্বৰূপে পুৰণি প্লাষ্টিক বটলৰ পৰা পুনৰ নতুন প্লাষ্টিকৰ বটল তৈয়াৰ কৰা। গ নম্বৰ অভিযোজন। প্ৰয়োজনীয় অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে উপলব্ধ উপাদান সম্পদবোৰ উন্নত আৰু সাৰ্থক ব্যৱহাৰৰ বাবে বহুতো অভিযোজন প্ৰক্ৰিয়া প্ৰয়োগ কৰিব পাৰি। ই কেঁচা সামগ্ৰীৰ অপব্যৱহাৰ হ্ৰাস কৰে আৰু সম্পদৰ উৎপাদন বঢ়ায়। উদাহৰণস্বৰূপে ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱ সাৰ তৈয়াৰ কৰা। আমি ঘ নম্বৰ পইণ্টৰ ফালে যদি যাওঁ, ঘ নম্বৰত পাম বৰ্জিত দ্ৰব্যৰ পৰিমাণ নিয়ন্ত্ৰণ বা হ্ৰাস। বৰ্জিত দ্ৰব্যবোৰ সঠিকভাৱে সংগ্ৰহ কৰিলে আৰু বৈজ্ঞানিকভাৱে ব্যৱহাৰ কৰিলেই ইয়াৰ পৰা বহুতো নতুন সামগ্ৰী পাব পাৰি। উদাহৰণস্বৰূপে কাৰখানা আৰু নগৰৰ নলা নৰ্দমাৰ বৰ্জিত পানীক নিৰ্দিষ্ট বৈজ্ঞানিক পদ্ধতিৰ পুনৰ বিশুদ্ধ কৰিব পাৰি। অংগ নম্বৰত দিয়া আছে যে সংৰক্ষণ সম্পৰ্কীয় জ্ঞানৰ সম্প্ৰসাৰণ, জনজাগৰণ, কৰ্মশালা, সম্পদ সংৰক্ষণৰ ব্যৱস্থা আদিৰ জৰিয়তে দেশ এখনৰ জনসাধাৰণে যে সম্পদবোৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে সচেতন কৰিব লাগে। 6 নম্বৰত দিয়া আছে সংৰক্ষণ সম্পৰ্কীয় আইন কাৰ্যকৰীকৰণ। সম্পদ সঠিক সংৰক্ষণৰ বাবে ইয়াৰ অপব্যৱহাৰ ৰোধ কৰা উচিত। চৰকাৰে এই আইনৰ সঠিক কাৰ্যকৰীকৰণ হোৱাটো নিশ্চিত কৰিব লাগিব আৰু আইনৰ ব্যৱস্থা কটকটীয়া কৰিব লাগিব। 6 নম্বৰত আছে সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন। যিকোনো দেশৰ উন্নয়নৰ বাবে সম্পদৰ সঠিক মূল্যায়নৰ প্ৰয়োজন। যেতিয়া সংশ্লিষ্ট কৰ্তৃপক্ষই উপলব্ধ সম্পদৰ পৰিমাণৰ বিষয়ে জ্ঞাত হ'ব, তেতিয়াই তেনে সম্পদৰ সঠিক ব্যৱহাৰৰ ক্ষেত্ৰত আঁচনি গ্ৰহণ কৰিব পাৰিব। আৰু আজিৰ একেবাৰে শেষৰ পইণ্টটো হ'ল যে সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ। যে বৰ্তমান জনসংখ্যাৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি যে যিকোনো সম্পদ ভৱিষ্যত প্ৰয়োজনীয় নিৰ্ণয় কৰাটো অতি জৰুৰী। এই কোৱেশ্যনটো পৰীক্ষাত আহিলে 4 বা 5 মাৰ্কৰ কাৰণে আহিব পাৰে। যদি 5 মাৰ্কৰ কাৰণে আহে তেনেহ'লে ভাল চাই 5টা পইণ্ট লিখিলে হ'ল। যদি 4 মাৰ্কৰ কাৰণে আহে তেনেহ'লে 4টা পইণ্ট লিখিলে হ'ল। থেংক ইউ।